যাত্ৰা পুস্তক 14 অধ্যায় 11 পদৰ পৰা পঢ়িবলৈ লৈছোঁ। আৰু তেওঁবিলাকে মুচিক ক'লে, মিছৰত মৈদাম নাই নেকি, যে আমি অৰণ্যত মৰিবলৈ তুমি আমাক আনিলা? তুমি আমাক মিছৰৰ পৰা উলিয়াই আনি আমালৈ কিয় এনেকুৱা কৰিলা? আমি মিছৰতেই তোমাক এই কথা কোৱা নাছিলোনে, যে আমাক মিছৰীয়াহঁতৰ বন্দীকাম কৰিবলৈকে এৰি দিয়া? কিয়নো অৰণ্যত মৰাতকৈ মিছৰীয়াহঁতৰ বন্দীকাম কৰাই আমালৈ ভাল আছিল। ক'লে, কেনেকুৱা লোক আছিল এওঁলোক বাৰু? কিমান যে মূৰ্খ আছিল এওঁলোক! মিছৰ দেশত 400 বছৰতকৈও অধিক কাল বন্দী কাম কৰি কৰি, কঠোৰ পৰিশ্ৰম কৰি কৰি, সেই কঠোৰ পৰিশ্ৰম তেওঁলোকে কৰিব নোৱাৰি সেই বন্দীত্বত তেওঁলোকে কান্দোতে, তেওঁলোকলৈ ঈশ্বৰৰ মৰম লগাত মুচিক পঠিয়াই 10টা অদ্ভুত কাৰ্য কৰি ফৰোনৰ মুখ বন্ধ কৰি নিজৰ লোকসকলক ঈশ্বৰে মুক্ত কৰি প্ৰতিজ্ঞাৰ দেশলৈ তেওঁলোকক চলাই নিলে। এবাৰ ভাবকচোন, কেইবা লাখো লোক কোনো ধৰণৰ ব্যৱস্থা নোহোৱা সত্ত্বেও প্ৰতিদিনে ভোজন কৰোৱালে। ইমানবোৰ লাখ লাখ লোকক অৰণ্যত ক'ৰ পৰা পানী খুৱাব? তেওঁলোকে খোৱা বস্তু ক'ৰ পৰা পাব? তেওঁলোকৰ বাবে স্বৰ্গদূতৰ আহাৰ মান্না ঈশ্বৰে অৰণ্যত বৰষাইছিল। তেওঁলোকক যেতিয়া পানীৰ প্ৰয়োজন হৈছিল, ঈশ্বৰে তেওঁলোকৰ বাবে শিলৰ পৰাই পানী উলিয়াই দিছিল। ৰাতিৰ সময়ত ঈশ্বৰে স্তম্ভৰ নিচিনাকৈ জুইৰে সেই অৰণ্যৰ অন্ধকাৰত যাতে ভয় নাখায়, স্তম্ভৰ নিচিনাকৈ জুই থিয় দি থাকিছিল। ৰ'দত অৰণ্যৰ মাজেৰে খোজকাঢ়ি যাওঁতে ডাৱৰৰ স্তম্ভই ছানি ধৰিছিল। তেওঁলোকৰ ওপৰত ডাৱৰ আনি ঈশ্বৰে ছাঁ প্ৰদান কৰিছিল। আমাৰ ঈশ্বৰজন যে কিমান অদ্ভুত! 40 বছৰ তেওঁলোকে খোজকাঢ়ি ফুৰোতে ভৰি ফুলি উঠা নাছিল, আৰু তেওঁলোকৰ ভৰিৰ পাদুকাও ছিঙা নাছিল। সেয়া কেনেকৈ সম্ভৱ কওক? মোৰ 2টা ল'ৰা আছে। প্ৰতি 6 মাহৰ মূৰে মূৰে তেওঁলোকৰ চেণ্ডেল জোতা সলনি কৰিব লাগে, কাৰণ ইমান খৰখেদাকৈ সিহঁতৰ ভৰি ডাঙৰ হৈছে। সিহঁতৰ শাৰীৰিক অৱয়ব তেনেকৈয়ে বৃদ্ধি হৈ আছে। প্ৰতি 6 মাহ বা 10 মাহ বা এবছৰৰ মূৰত সিহঁতে আহি কয়, দেউতা চাৰ্ট টান হৈছে। পৰহিহে কিনিছিল, আমি ডাঙৰ হৈ আছো। 6 মাহ বা এবছৰৰ আগতে সিহঁতৰ কাৰণে লোৱা চাৰ্টটো বা পেণ্টটো সিহঁতৰ কাৰণে সৰু হৈ যায়, কাৰণ এয়া সিহঁতে ডাঙৰ হোৱাৰ বয়স। শুনক, বাইবেলে কৈছে 40 বছৰ তেওঁলোকে পিন্ধা ভৰিৰ পাদুকা ছিঙা নাছিল। কেনেকৈ সম্ভৱ হ'ল? 40 বছৰ আগতে মই 10 বছৰীয়া এটা ল'ৰা আছিলোঁ। এতিয়া 45 বছৰতকৈও অধিক বয়সৰ মই এজন ব্যক্তি হ'লোঁ। সেই সময়ৰ চেণ্ডেল এতিয়াও মোলৈ হ'বনে বাৰু? তেন্তে তেওঁলোকৰ চেণ্ডেল নিচিঙাকৈ কেনেকৈ থাকিল? 40 বছৰ আগতে পিন্ধা চাৰ্টটো যদি আজিলৈকে থাকিব লাগে, ফাটিব নালাগে, তেন্তে সেইটো কি হ'ব লাগিব? আপোনাৰ লগে লগে বাঢ়িব লাগিব। তেওঁলোকে পিন্ধা চাৰ্ট আৰু তেওঁলোকে পিন্ধা চেণ্ডেল ফটা নাছিল। প্ৰতিদিনে তেওঁলোকে ঈশ্বৰৰ আচৰিত কৰ্ম দেখিছিল, ঈশ্বৰৰ মহিমা দেখিছিল। মান্নাৰ দ্বাৰা ভোক নিবাৰণ কৰা হৈছিল, শিলৰ পৰা ওলোৱা পানীৰ দ্বাৰা তেওঁলোকৰ তৃষ্ণা দূৰ কৰা হ'ল। প্ৰতিদিনে এটা অদ্ভুত কাৰ্য। নাজানো কিয় তেওঁলোকৰ কি হৈছিল। এদিন আহি কৈছিল, আমি আগতেই কৈছিলোঁ, আমি মিছৰ দেশ এৰি নাযাওঁ। মিছৰ দেশত বন্দী কাম কৰি থকাই আমাৰ কাৰণে ভাল। আমি আগতেই কৈছিলোঁ। আচলতে তোমাৰ লগত নাহিলেই ভাল আছিল। তোমাৰ কথা নুশুনি মিছৰ দেশতেই থকা হ'লে ভাল আছিল। মিছৰ দেশত তেওঁলোকে থাকি কি কৰিছিল? কঠোৰ পৰিশ্ৰম কৰিছিল। সেইবোৰ পাহৰি গ'ল। কৃতজ্ঞবিহীন ব্যক্তিসকলে নিজৰ অতীতক পাহৰি যায়। অসন্তুষ্ট লোকবিলাকে নিজৰ অতীতক পাহৰি পেলায়। 10 বছৰ আগতে, 20 বছৰ আগতে, 30 বছৰ আগতে আমাৰ জীৱন কেনেকুৱা অৱস্থাত আছিল? আমাৰ অৱস্থা কেনেকুৱা আছিল? আমি পিন্ধা কাপোৰ কানি কেনেকুৱা আছিল? আমি থকা ঘৰ কেনেকুৱা আছিল? আমি যি গাড়ীত গৈছিলোঁ সেইখন কেনেকুৱা আছিল? পাহৰি যাওঁ প্ৰিয়সকল। যিসকল কৃতজ্ঞ লোক নহয়, যিসকল অসন্তুষ্ট হৈ থাকে, এই দুয়োবিধ লোকে একেখন নাৱতেই যাত্ৰা কৰে।
যিসকল কৃতজ্ঞ লোক নহয়, যিসকল সন্তুষ্ট নহয়, সদায় একেলগে বাইকেৰে যাত্ৰা কৰি থাকে। মিছৰৰ পৰা মুক্ত কৰি অনা এই লোকসকলে মুচিক কৈছে, আমাৰ ওচৰলৈ নাহিবা। যদি মুচি এওঁলোকৰ ওচৰলৈ নাহিলহেঁতেন তেন্তে এওঁলোকক কেনেকৈ মুক্ত কৰিলেহেঁতেন? মিছৰ দেশত মৈদাম নাছিল নেকি যে আমাক ইয়ালৈ লৈ আনিছা? আমাক সকলোকে একেলগে ইয়াত মৈদাম দিবলৈ আনিছা নেকি? আমি তোমাক আগতেই কৈছিলোঁ, আমাৰ ওচৰলৈ নাহিবা। কিমান যে মূৰ্খ আছিল এওঁলোক। কাৰণ জানেনে বাৰু? কৃতজ্ঞতাবিহীন লোক আছিল। তেওঁলোকৰ যি আছিল সেইবোৰত তেওঁলোক সন্তুষ্ট হোৱা বিধৰ লোক নাছিল। পিছফালৰ পৰা ফৰৌনে নিজৰ সেনাবিলাকৰ সৈতে আহি আছিল আৰু তেওঁলোকৰ সন্মুখত চুপ সাগৰ আছিল। সন্মুখৰ চুপ সাগৰ আৰু পিছফালৰ ফৰৌনৰ সেনাবিলাকৰ মাজত এই ইছৰাইলী লোকসকল আছিল। এতিয়া তেওঁলোকে কি কৰিছিল জানেনে? ঈশ্বৰৰ ফাললৈ চালে আৰু প্ৰাৰ্থনা কৰিলে। চাওকচোন বাইবেলত কি আছে, 10 নম্বৰ পদ। পাছে ফৰৌন ওচৰ চাপিলত ইজৰাইলৰ সন্তানবিলাকে চকু তুলি চাই দেখিলে যে তেওঁবিলাকৰ পাছে পাছে মিছৰীয়াহঁত আহিছে। তাতে ইছৰাইলৰ সন্তানবিলাকে অতিশয় ভয় পাই কাটৰোক্তি কৰিলে, পিতৃ পিতৃ, আমাৰ হৈ গ'ল আৰু সন্মুখত চুপ সাগৰে বাধা দিছে আৰু পিছফালে ফৰৌনৰ সেনাবিলাকে আমাৰ পাছ লৈছে। আমি ফচি গ'লো। সোঁৱে বাওঁৱে পৰ্বতবিলাক আছে। আমি ৰক্ষা পোৱাটো টান হ'ল পিতৃ, আমি ফাঁচি গ'লো। ঈশ্বৰৰ আগত কাটৰোক্তি কৰিলে। যদি ঈশ্বৰৰ আগত কাটৰোক্তি কৰিছিল তেন্তে উত্তৰলৈ অপেক্ষা কৰিব লাগে। যিসকলে ঈশ্বৰৰ আগত কাটৰোক্তি কৰে তেওঁলোকক উত্তৰ দিয়ালৈকে তেওঁলোকে নিজৰ বিশ্বাসক, আত্মিকতাক আৰু নিজৰ মুখক যত্নেৰে ৰাখিব লাগে নহয়। শুনক, যিসকল লোক কৃতজ্ঞতাবিহীন, যিসকল লোক অসন্তুষ্ট হৈ থাকে, ওপৰে ওপৰে তেওঁলোকে প্ৰাৰ্থনা কৰে, কিন্তু তেওঁলোকৰ হৃদয় অসন্তুষ্টিৰে পৰিপূৰ্ণ হৈ থাকে। ওপৰে ওপৰে ভক্ত যেন দেখাই, প্ৰাৰ্থনা কৰা লোক যেন দেখা পোৱা যায়, ওপৰে ওপৰে ঈশ্বৰৰ সৈতে সম্বন্ধ থকাৰ নিচিনা দেখুৱাই, কিন্তু ভিতৰি ভিতৰি অসন্তুষ্টিৰে পৰিপূৰ্ণ হৈ থাকে। সাৱধানতাৰে চালে দেখিব, পিছে পিছে ফৰৌনৰ সেনা যেতিয়া আহি আছিল আৰু সন্মুখত যেতিয়া চুপ সাগৰ আছিল, তেওঁলোকে ঈশ্বৰৰ আগত কাটৰোক্তি কৰিলে। কাটৰোক্তি কৰিলে ঈশ্বৰে উত্তৰ দিব নহয়। ঈশ্বৰৰ আগত কাটৰোক্তি কৰাৰ পাছত, প্ৰাৰ্থনা কৰাৰ পাছত তেওঁলোকে মুচিক কৈছে, এতিয়া তোমাৰ সৈতে আমাৰ আৰু কোনো কাম নাই। আমি মিছৰ দেশত মিছৰীয়াবিলাকৰ বন্দী কাম কৰি থকাই আমালৈ ভাল। আমি উভতি গুচি যাম। ফৰৌনৰ যে সেই সেনাবোৰ আহি আছে, সিহঁতৰ লগত আমি গুচি যাম। ইয়াক কি বুলি কয় জানেনে? কুকুৰৰ নেজ বেকা। এওঁলোকৰ বুদ্ধিও বেকা বুদ্ধি। আমি ঈশ্বৰৰ আগত কাটৰোক্তি কৰিলোঁ, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ। সেইকাৰণে এতিয়া আমি নুভুৰ ভুৰুৱাকৈ, নবকবকুৱাকৈ, হৃদয়ত ডাঙৰ এটা বিশ্বাসেৰে সৈতে ঈশ্বৰৰ এটা আচৰিত কাৰ্য আমি এতিয়া চকুৰে দেখা পাম এই বুলি ভবা হ'লে তেওঁলোকে জীৱনত কোনোপধ্যেই নুভুৰ ভুৰালেহেঁতেন। ভাই ভনীসকল, সাৱধানতাৰে শুনক। আপোনাৰ ঘৰত সাধাৰণতে স্বামী হ'ব পাৰে, পত্নী হ'ব পাৰে, কাজিয়া কৰাৰ, যুদ্ধ কৰাৰ আচল কাৰণ কি জানেনে? কৃতজ্ঞতাবিহীন হোৱা। স্বামী হ'ব পাৰে, পত্নী হ'ব পাৰে, ঘৰত হাই কাজিয়া কৰিবৰ বাবে মতানৈক্য হোৱাৰ মুখ্য কাৰণ কি হয় জানেনে? সন্তুষ্ট নোহোৱা। নাজানো এয়া কি যে বেমাৰ। ঈশ্বৰে যিয়েই দিয়ক, যিমানেই দিয়ক, সদায় কান্দিয়েই থাকে। লিষ্টখন আমি দেখিছোঁ নহয়। তেওঁলোক এওঁৰেই ভাই, তেওঁলোক এওঁৰেই ভনী, আৰু ওপৰে ওপৰে তেওঁলোকক কিমান যে ভক্তিপূৰ্ণ স্ত্ৰী পুৰুষ যেন লাগে। এফালে প্ৰাৰ্থনা কৰে, এফালে গীৰ্জালৈ আহি থাকে, আৰু এফালে বাক্য পঢ়ি থাকে, আৰু আনফালে মুখেৰে বেয়া কথা কৈ পৰিয়ালবোৰ ধ্বংস কৰা স্বামী স্ত্ৰী কিমান যে আছে। আপোনাৰ স্বামী ভাল নহয়, আপুনি দুখ পাই আছে, কষ্ট পাই আছে, আপুনি স্বামীৰ বাবে প্ৰাৰ্থনা কৰি আছে যদি ঈশ্বৰে শুধৰাব বুলি আপুনি মনে মনে থাকিব পাৰে, কিন্তু স্বামী ঘৰ সোমালেই নৰক দেখুৱাই দিয়ে। আপোনাৰ পত্নী ভাল নহয়, আপুনি প্ৰাৰ্থনা কৰি আছে আপোনাৰ পত্নীৰ মন সলনি হ'বলৈ। আপুনি যেতিয়া প্ৰাৰ্থনা কৰি আছে যাতে আপোনাৰ পত্নীৰ মন সলনি হয়, তেন্তে আপুনি মনে মনে থাকিব লাগে নহয়। ঘৰলৈ আহি আপুনি পত্নীক নৰক দেখুৱাই। মনে মনে থাকিব নোৱাৰে যদি তেন্তে প্ৰাৰ্থনা কিয় কৰে? আপুনি নিজৰ মুখক যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে প্ৰাৰ্থনা কিয় কৰে? তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু মুখেৰে ভুৰভুৰাইও থাকে। ইয়াৰ কাৰণ জানেনে? এওঁলোক অসন্তুষ্ট লোক। এফালে প্ৰাৰ্থনা কৰি আছে আৰু আনফালে মুখত যি আহে তাকে কৈ আছে। ইয়াৰ কাৰণ কি জানেনে? এওঁলোক কৃতজ্ঞতাবিহীন লোক। তোমাৰ লগত নহা হ'লেই ভাল আছিল। সঁচা কথা, এওঁলোক মুচিৰ লগত নহা হ'লে মিছৰ দেশত দাস হৈ থাকিলহেঁতেন, শুকান ৰুটি খাই থাকিলহেঁতেন, কঠোৰ পৰিশ্ৰম কৰি থাকিলহেঁতেন।
মুচিক পঠিয়াই তেওঁলোকক মুক্ত কৰাৰ পাছত বাহিৰলৈ অনাৰ পাছত এতিয়া পৰিশ্ৰম নকৰাকৈয়ে সুখেৰে থাকোঁতে কৃতজ্ঞ হৈ ঈশ্বৰৰ মহিমা কৰি থকাৰ পৰিৱৰ্তে ইচ্ছামতে তেওঁলোকে মুচিক যি টি কথা কৈছে। কাৰণ কি জানেনে? কৃতজ্ঞ নোহোৱাৰ কাৰণে, সন্তুষ্ট নোহোৱাৰ কাৰণে। দ্বিতীয় এটা ৰেফাৰেন্স গণনা পুস্তক 11 অধ্যায় 18 পদ। মাজৰ পৰা পঢ়িবলৈ লৈছোঁ। কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিছৰ দেশত আমাৰ ভাল আছিল। কিয়নো মিছৰ দেশত আমাৰ ভাল আছিল। কি বুলি কৈছে? মিছৰ দেশত কেনেকুৱা আছিল? বৰ ভাল আছিল। সেয়া সঁচানে বাৰু? মিছৰ দেশত এওঁলোকৰ অৱস্থা কেনেকুৱা আছিল জানেনে? এবাৰ চাওঁ আহকচোন। আহক সকলোৱে মিছৰৰ ফ্লাইটত উঠি যাওঁ হওক। আহক আমি মিছৰলৈ উভতি যাওঁ। মিছৰলৈ যাওঁ আহক। যাত্ৰা পুস্তক 1 অধ্যায় 13 আৰু 14 পদ। ইজৰাইলৰ সন্তানবিলাকক নিৰ্দয়ৰূপে বন্দী কাম কৰাই বোকা, ইটা আৰু পথাৰৰ সকলো বিধৰ টান কামৰ দ্বাৰাই সিবিলাকৰ জীৱনত তিতা লগালে। সিহঁতে সিবিলাকক যি বন্দী কাম কৰাইছিল সেই সকলোকে নিৰ্দয়ৰূপে কৰাইছিল। তেওঁলোকৰ জীৱনত তিতা লগাইছিল। মানুহ এজনৰ জীৱনত তিতা লাগিলে কি ভাবে তেওঁ জানেনে বাৰু? মৰি গ'লেই ভাল আছিল। এই জীৱন ব্যৰ্থ, মৰি গ'লেই ভাল আছিল। ব্ৰাদাৰ্ছ, এয়াই হৈছে আমাৰ লোকসকলৰ বেকগ্ৰাউণ্ড। এয়াই আছিল আমাৰ মানুহৰ অতীত জীৱন। বিগত সময়ত তেওঁলোকৰ অৱস্থা এনেকুৱা আছিল যে কেতিয়া যে মৰিম, এনেকুৱা অৱস্থা আছিল। তাৰ পিছত 2 অধ্যায়ৰ 23 নম্বৰ পদটো পঢ়িছোঁ। বহুকালৰ পাছত মিছৰৰ ৰজাৰ মৃত্যু হ'ল। পাছে ইছৰাইলৰ সন্তানবিলাকে বন্দী কামৰ নিমিত্তে হুমুনিয়াহ চাৰি কাটৰোক্তি কৰিবলৈ ধৰিলে। তাতে বন্দী কামৰ নিমিত্তে কৰা সিবিলাকৰ সেই কাটৰোক্তি ঈশ্বৰলৈ উঠিল। ক্ৰন্দনেই ক্ৰন্দন। সেই কঠিন কাম কৰিব নোৱাৰি, দাসত্বত থাকিব নোৱাৰি তেওঁলোকে কান্দি থাকোঁতে অৱশেষত তেওঁলোকৰ কাটৰোক্তি ঈশ্বৰলৈ উঠিল। এয়া আছিল তেওঁলোকৰ অতীত জীৱন। অতীতক আমি যেতিয়া পাহৰি পেলাওঁ তেতিয়া কৃতজ্ঞ মন এটা হেৰুৱাই পেলাওঁ। অতীতত আমাৰ অৱস্থা কেনেকুৱা আছিল? ঈশ্বৰে আমাক কোনটো শিলেৰে, কোনডাল কাঠেৰে, কেনেধৰণেৰে ঈশ্বৰে আমাক চলাই আনিলে সেই কথা আমি যেতিয়া পাহৰি পেলাওঁ তেতিয়া আমি অহংকাৰ কৰোঁ। তেওঁলোকে মুচিক আহি কৈছে, আমি মিছৰ দেশত খাই থকা মাংসবিলাক মনত পৰিছে। নাজানো সেয়া মটন বিৰিয়ানী নে চিকেন বিৰিয়ানী আছিল। তাত থকা হ'লেই ভাল আছিল। তাত আমাৰ সকলোবিলাক ভাল আছিল। কিনো ভাল আছিল? কঠিন পৰিশ্ৰম কৰিব লগা হৈছিল। তেওঁলোকে ইয়াকেইতো কৰি আছিল তাত। বুজিবলৈ চেষ্টা কৰকচোন। ঈশ্বৰে তেওঁলোকৰ বাবে প্ৰতিজ্ঞাৰ দেশখন প্ৰস্তুত কৰিছিল। তেওঁলোকক নেতৃত্ব দিবলৈ ঈশ্বৰে এজন নেতাও দিলে। দিনে ৰাতিয়ে তেওঁলোকৰ সৈতে ঈশ্বৰ লগত আছিল। দিনৰ ভাগত ডাৱৰৰ টুকুৰা হৈ আৰু ৰাতি অগ্নিৰ স্তম্ভ হৈ এওঁলোকক পৰিচালনা কৰিছিল, এওঁলোকৰ ভৰণ পোষণ কৰিছিল। পান কৰিবলৈ পানী দিছিল, একোৰে অভাৱ নোহোৱাকৈ সকলোবোৰ দি আছিল। এই লোকসকলক প্ৰতিজ্ঞাৰ দেশলৈ যেতিয়া লৈ গৈ আছিল তেতিয়া এওঁলোকে কি কৰিছিল কওকচোন? কৃতজ্ঞ হৈ কৈছিল, পিতৃ, আপোনাৰ নিচিনা ঈশ্বৰ এই জগতত কোন আছে? অন্য কোনো ধৰণৰ আধাৰ নোহোৱাকৈ ইমান লাখ লাখ লোকক ভৰণ পোষণ কৰিব পৰা ঈশ্বৰ আপোনাৰ বাহিৰে আৰু কোন আছে? এইদৰে ঈশ্বৰৰ স্তুতি কৰি কৰি তেওঁলোকে খোৱা আহাৰৰ নিমিত্তে আৰু পানীৰ নিমিত্তে ঈশ্বৰৰ স্তুতি কৰি কৰি কৃতজ্ঞ মনোভাৱেৰে এই লোকসকলে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিব লাগিছিল। কিন্তু বাৰে বাৰে তেওঁলোকে বকবকালে, বাৰে বাৰে এওঁলোকে ভোৰভোৰাই থাকিল। ঈশ্বৰৰ মন তিতা লগাই দিলে। যিসকল লোক কৃতজ্ঞ নহয় তেওঁলোকে ঈশ্বৰৰ মন তিতা লগায়। যি আছে তাতে সন্তুষ্ট হ'ব নোৱাৰা লোকসকলে বকবকাই থাকে, ভোৰভোৰাই থাকে, ভোৰভোৰাই থাকে। আছে নেকি কোনোবা আমাৰ মাজত এইদৰে বকবকাই থকা, ভোৰভোৰাই থকা, অনবৰতে খং কৰি থকা? সকলোবোৰ হোৱা স্বত্তেও, সকলোবোৰ পোৱাৰ পিছতো যেন একোৱেই নাই, এইদৰে শাপগ্ৰস্ত জীৱন যাপন কৰা লোক কোনোবা আছে নেকি? সেইজন কোন জানেনে আপুনি? তেওঁ কোৰহৰ সন্তান। কোৰহ আৰু কোৰহৰ সন্তানবিলাক এনেকুৱাই। তৃতীয়টো ৰেফাৰেন্স
গণনা পুস্তক 14 অধ্যায়ৰ 1 পদৰ পৰা। পাছে গোটেই মণ্ডলীয়ে বৰকৈ এৰাও কৰিলে। সেই ৰাতি লোকবিলাকে কান্দিলে। আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলোৱে মুচি আৰু হাৰুণৰ অহিতে বকিবলৈ ধৰিলে। আৰু গোটেই মণ্ডলীয়ে তেওঁলোকৰ আগতে ক'লে, হাই হাই, আমি মিছৰ দেশতে মৰা হলে নাইবা এই অৰণ্যতে মৰা হলে কেনে ভাল আছিল। জিহুৱাই আমাক তৰোৱালৰ ধাৰত পেলাবলৈ আৰু আমাৰ ল'ৰা তিৰোতাবোৰক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিছৰ দেশলৈ উলটি যোৱা জানো আমাৰ ভাল নহয়? আমি মিছৰ দেশলৈ উভতি যোৱাটো জানো আমাৰ কাৰণে ভাল কথা নহ'ব? কেনেকুৱা যে ক্ৰন্দন! মিছৰত থাকোঁতে বেলেগ ক্ৰন্দন। মিছৰ দেশৰ পৰা তেওঁলোকক ঈশ্বৰে মুক্ত কৰি প্ৰতিদিনে যত্ন লৈ আগবঢ়াই নিওঁতে কৃতজ্ঞ নহৈ তৃপ্ত নহৈ বেলেগ ধৰণৰ ক্ৰন্দন কৰিছে। এইদৰে কৃতজ্ঞতাবিহীন হৈ অসন্তুষ্ট হৈ ইতিমধ্যে লাভ কৰা আশীৰ্বাদবোৰ সমস্ত মনেৰে অনুভৱ নকৰাকৈ যেতিয়াই তেতিয়াই বকবকাই ভোৰভোৰাই থকাত ঈশ্বৰে কি কৰিলে জানেনে বাৰু? এই সকলোকে অৰণ্যত বিনাশ কৰি পেলালে। তোমালোকৰ নিচিনা লোক প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ যোগ্য নহয়। তোমালোকৰ চিন্তাবোৰ ঠিক নহয়। মই যি কৰিলেও যিমান দিলেও তুমি আৰু কান্দি থাকা। ইয়াৰ কাৰণ কি জানেনে? কৃতজ্ঞ হ'ব নোৱাৰাটো। মই সুধিব খুজিছোঁ, কৃতজ্ঞতাবিহীন জীৱন এটা শাপগ্ৰস্ত হয়নে নহয়? মই কৈছিলোঁ নহয়, জীৱনক নৰকলৈ সলনি কৰি দিব পৰা গুণ, পৰিয়ালক ভয়ানক ৰূপে ছিন্ন ভিন্ন কৰিব পৰা এটা ভয়ানক লক্ষণ হৈছে, সেয়া কি জানেনে? কৃতজ্ঞ হ'ব নোৱাৰাটো। কৃতজ্ঞ মন এটা কাৰ নাথাকে জানেনে বাৰু? যিসকল লোক অসন্তুষ্ট হৈ থাকে। যিজন ব্যক্তি নিজৰ হাতত থকা বিষয়টোক লৈ সন্তুষ্ট হৈ থাকে, সেই সন্তুষ্ট ব্যক্তিজনে ঈশ্বৰৰ স্তুতি কৰে, ঈশ্বৰক ধন্যবাদ দিয়ে। যিজন ব্যক্তি সন্তুষ্ট নহয়, ঈশ্বৰে তেওঁক যিয়েই দিয়ক আৰু কিবা কিবি লাগে বুলি অনবৰতে কান্দি থাকে, অনবৰতে খুজিয়েই থাকে। কৃতজ্ঞতা বিহীন জীৱন শাপগ্ৰস্ত, তেওঁ ভ্ৰষ্ট। মই সুধিছোঁ, সমস্ত মনেৰে ঈশ্বৰৰ উপস্থিতিত আপুনি আঁঠু লৈ নিজৰ জীৱনৰ বিষয়ত ঈশ্বৰে আপোনাক দিয়া আশীৰ্বাদৰ বিষয়ে সম্পূৰ্ণ মনেৰে আপুনি ঈশ্বৰৰ স্তুতি কৰা কিমান সময় হ'ল বাৰু? ফ্ৰেণ্ডছ, কিমান সময় হ'ল বাৰু? হয়, কি দিলেনো ব্ৰাদাৰ? ঈশ্বৰে মোক কি দিলেনো ব্ৰাদাৰ? মই কওঁনে কি দিলে? মই কেতিয়াও এয়াৰপৰ্টলৈ যোৱাৰ সময়ত গৈ থাকোঁতে ফ্লাইটত বহাৰ পাছত কোনোবা মোৰ কাষত, ধৰক কোনোবা এজন টপামূৰীয়া লোক মোৰ কাষত বহিছে, মই চকু বন্ধ কৰি কওঁ, থেংক ইউ প্ৰভু, ধন্যবাদ পিতৃ। কিয়? কি কাৰণে? মই টপামূৰীয়া নহওঁ কাৰণে। জাহাজখনৰ ওচৰলৈ যাবলৈ বাছ থাকে। সেই বাছখনত মই যেতিয়া উঠোঁ, সেই বাছখনত যাওঁতে ওপৰত ধৰিবলৈ যি থাকে, বাছেৰে যাওঁতে ওপৰত ধৰিব লাগে যে, এইদৰে ওপৰত ধৰিবলৈ অলপ ওখ হ'ব লাগে। বেচেৰা চাপৰ লোকসকলেও সেই বাছেৰে যায়, তেওঁলোকেও ধৰিব বিচাৰে কিন্তু ঢুকি নাপায়। আৰু এইদৰে লৰি থাকিলে, প্ৰভু ধন্যবাদ পিতৃ, অন্ততঃ ধৰিবৰ কাৰণে মোক আপুনি ওখ মানুহ কৰিলে, থেংকছ পিতৃ। হুইল চেয়াৰেৰে যোৱা লোকসকলক দেখিলে মই কওঁ, প্ৰভু ধন্যবাদ পিতৃ, খোজ কাঢ়িবলৈ মোক আপুনি অনুগ্ৰহ দিছে। মই কি কৈ আছোঁ জানিছেনে বাৰু? আপোনাৰ ভিতৰত এটা ভাল মন থাকিব লাগে, যাৰ দ্বাৰা আপুনি সদায় শ শ বাৰ আপুনি ঈশ্বৰৰ মহিমা কৰি থাকিব। আপোনাৰ ভিতৰত কৃতজ্ঞ মন এটা থাকিব লাগে। আপোনাৰ ভিতৰত সন্তুষ্ট মন এটা থাকিলে এনেকুৱা বহুতো কাৰণ আছে যাৰ কাৰণে ঈশ্বৰৰ স্তুতি কৰক আৰু তেওঁৰ মহিমা কৰক। মই সুধিছোঁ, কিমান সময় হ'ল? সমস্ত মনেৰে আপুনি আঁঠু লৈ চকুপানী টুকি ঈশ্বৰৰ স্তুতি কৰা কিমান সময় হ'ল? সমস্ত মনেৰে ঈশ্বৰৰ মহিমা কৰা, তেওঁ দিয়া আশীৰ্বাদবোৰ সোঁৱৰণ কৰা, ঈশ্বৰৰ স্তুতি কৰা কিমান সময় হ'ল? এবাৰ ভাবকচোন। কৃতজ্ঞতাবিহীন জীৱন এটা ওপৰৰ পৰা একো নাই নিচিনা লাগে, কিন্তু ভিতৰি ভিতৰি আপোনাৰ জীৱনটো খাই পেলায়, আপোনাৰ পৰিয়ালটো নষ্ট কৰি পেলায়, আপোনাৰ জীৱনৰ সুখ শান্তি আৰু স্বাস্থ্য আনন্দ আৰু আত্মিকতাক
ধ্বংস কৰি পেলায়। আজি বহুতো লোকৰ জীৱনত, বহুতো পৰিয়ালত হাই কাজিয়াৰ মুখ্য কাৰণ কি জানেনে? কৃতজ্ঞ জীৱন এটা নোহোৱাটো। যি আছে তাতেই সন্তুষ্ট নোহোৱাৰ কাৰণে আজি বহুতো লোকে তেওঁলোকৰ জীৱনত মনৰ শান্তি হেৰুৱাই পেলাইছে। যীশুখ্ৰীষ্টৰ ওচৰলৈ 10জন কুষ্ঠৰোগী আহিছিল। লোকে লিখা শুভবাৰ্তাৰ 17 অধ্যায় চাওঁ আহকচোন। লোকে লিখা শুভবাৰ্তাৰ 17 অধ্যায় 11 পদৰ পৰা পঢ়িছোঁ। পাছে জেৰুচালেমলৈ যাওঁতে তেওঁ চমৰীয়া আৰু গালিলৰ মাজেদি গৈছিল। পাছে কোনো এখন গাঁৱত সোমাওঁতে 10জন কুষ্ঠৰোগীয়ে দূৰৈত থিয় হৈ তেওঁক দেখা দি বৰ মাতেৰে ক'লে, হে যীশু নাথ, আমাক দয়া কৰক। তাতে তেওঁ তেওঁলোকক দেখি ক'লে, তোমালোকে গৈ পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ। পাছে তেওঁলোক যাওঁতে যাওঁতে শুচি হ'ল। তাতে তেওঁলোকৰ এজনে নিজকে শুচি হোৱা দেখি বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি কৰি উলটি আহিল আৰু যীশুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে। সেইজন চমৰীয়া আছিল, এজন অশুচি ব্যক্তি। তেতিয়া যীশুৱে উত্তৰ দি ক'লে, 10জনক সুস্থ কৰা নহ'লনে? তেন্তে আৰু 9জন ক'তা? কৃতজ্ঞতা বিহীন লোক। ইয়াৰ অৰ্থ কি জানেনে? 10জন লোকৰ মাজত কৃতজ্ঞ মনৰ লোক এজনেই থাকে। 100জনৰ ভিতৰত কৃতজ্ঞ হৈ সন্তুষ্ট হৈ আনন্দেৰে ঈশ্বৰৰ স্তুতি কৰা লোক 100জনৰ ভিতৰত 10জনহে থাকে। 10জনৰ ভিতৰত এজনহে থাকে। আজি মোৰ প্ৰশ্ন হৈছে, সেই 10জনৰ ভিতৰত কৃতজ্ঞ আৰু সন্তুষ্ট সেই এজন ব্যক্তিৰ নিচিনা আপুনি হয়নে? ঈশ্বৰে যিমানেই কৰক সন্তুষ্ট নোহোৱা, স্তুতি কৰিব নোৱাৰা সেই 9জন কুষ্ঠৰোগীৰ নিচিনা আপুনিও এজন। এবাৰ ভাবকচোন। তেতিয়া প্ৰভুৱে এটা বৰ সুন্দৰ কথা কৈছিল। কি কৈছিল চাওঁ আহকচোন। 19 পদ। পাছে তেওঁ তেওঁক ক'লে, উঠি যোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে। তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে। সুস্থ হৈ গ'ল এই শব্দটোক ইব্ৰী ভাষাত ইয়াৰ অৰ্থ কি জানেনে? সম্পূৰ্ণৰূপেৰে সুস্থ হৈ গ'ল। পুনৰাই সেই বেমাৰ আকৌ নহ'ব। সুস্থতা পাই গ'ল। তাৰ অৰ্থ এনেকুৱা, যি আছে তাকেই লৈ সন্তুষ্টিৰে জীৱন কটাওক। কৃতজ্ঞ হৈ থাকক। সেয়াই আপোনাক ঈশ্বৰৰ অতি ওচৰ চপাই আনিব। কৃতজ্ঞ হৈ জীৱন কটাওক। এনেকুৱা জীৱন মোক লাগে বুলি কোৱাসকলে নিজৰ হাত প্ৰভুক দেখুৱাবনে? পবিত্ৰ পিতৃ ঈশ্বৰ অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কৈ, মানুহে যে কেনেকৈ কৃতজ্ঞ জীৱন যাপন নকৰি নিজকে নিজে জ্ঞানী বুলি ভাবি মূৰ্খৰ নিচিনা হৈ পৰিছে, মানুহে যে নিজৰ জীৱনক কেনেকৈ নৰকৰ নিচিনা কৰি তুলিছে, সকলো থকাৰ পাছতো একোৱেই নাই যেন ভাবিবলৈ চেষ্টা কৰাইছে, আপোনাৰ স্তুতি নকৰিবলৈ বাধ্য কৰিছে, আমাৰ সন্তুষ্টি নোহোৱা কৰিছে। সেইদিনা শয়তানে যেনেকৈ অৰণ্যত ইছৰাইলী লোকসকলক বকবকোৱালে, ভুৰভুৰুৱালে আৰু প্ৰতিজ্ঞাৰ দেশত যাতে তেওঁলোক গৈ নাপায়, এনেকুৱা কৰি দিলে যে প্ৰবঞ্চনা কৰি কৃতজ্ঞতাবিহীন কৰিলে, তেনেকৈয়ে আজিও বহুতো লোকৰ জীৱনত আৰু পৰিয়ালত কৃতজ্ঞতা জনোৱাৰ পৰিস্থিতি আৰু সন্তুষ্টিৰ মন এটাক শয়তানে কেনেকৈ দূৰ কৰিলে, কিমান মানুহে যে ঈশ্বৰ সকলোবোৰ থকা সত্ত্বেও একো নথকাৰ নিচিনা ব্যৱহাৰ কৰিছে। এনেকুৱা অৱস্থাৰ পৰা আমাক মুক্ত কৰক। আমাৰ যি আছে তাতেই সন্তুষ্ট হৈ, কৃতজ্ঞ হৈ, আপুনি আমাক যি দিব বিচাৰিছে সকলো আশীৰ্বাদ পোৱাৰ সৌভাগ্য আমাক দিয়ক বুলি কৈ যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।